যোনে বিএ পঢ়ি আছে তাইক দিম 12,500 টকা, যোনে এমএ এমএসসি পঢ়ি আছে তাইক দিম 25,000 টকা। ফৰ্ম এখন আপোনালোকে পাব যে আপোনালোকৰ ছোৱালীজনী হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে নেকি, পঢ়ি আছে বুলি আমাক ঘূৰাই দিব, আমি ইলেকশ্যনৰ পাছতে 10,000 টকা দিম। আৰু আপোনালোকে লিখি দিব আমাৰ ছোৱালীজনীয়ে বিএ পঢ়ি আছে, আমি কি দিম 12,500 টকা দিম। আপোনালোকে যদি লিখি ঘূৰাই পঠাই আমাৰ ছোৱালীজনীয়ে কি পঢ়ি আছে, এমএ পঢ়ি আছে, 25,000 টকা দিম। লাগিব নে লাগিব কওক? ভাল আঁচনি আছে নে নাই? ছোৱালী পঢ়াবই লাগিব, ল'ৰাটো পঢ়িবই লাগিব, ছোৱালী আৰু পঢ়াব লাগিব। ছোৱালী মানে মাতৃ, ছোৱালী মানে জীয়ৰী দেই, গতিকে ছোৱালীক আমি সন্মান কৰিম। আৰু এতিয়া আৰু এখন আমি ফৰ্ম দিম, ইঞ্চুৰেঞ্চ আছে নে নাই? ফৰ্মখন লিখিব আমাৰ ঘৰত ইঞ্চুৰেঞ্চ নাই, তাত লেখা থাকিব কাৰ নামত ইঞ্চুৰেঞ্চ দিব, ঘৰৰ মূৰৰ অফিচৰ নামত। এই ইঞ্চুৰেঞ্চৰ প্ৰিমিয়ামটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দি দিব। গতিকে এক্সিডেণ্ট হ'লেও পাব, মানুহ ঢুকালেও পাব, বেমাৰ হ'লেও পাব। কিমান সুবিধা কৰি আছো কৰিছো দেখক। আৰু এই কামবিলাক কৰিম নে লাগে নালাগে কওকচোন? অকল ইলেকশ্যনৰ প্ৰতিশ্ৰুতি নিচিনা লাগে, কৰিম নে লাগে নালাগে? মই প্ৰমাণ দিম কৰিম নে নালাগে। আমি এইকেইদিনত এই 8 বছৰত কিমান নোৱাৰো, 15খন ইউনিভাৰ্চিটি বনালো। এতিয়া আমাৰ শিৱসাগৰ কলেজখন ইউনিভাৰ্চিটি হ'ল, তেতিয়া ল'ৰা ছোৱালী এম এ পঢ়িব পাৰিব। হয়নে নহয় কওক? কংগ্ৰেছে এইবিলাক চিন্তা নকৰে, নিজৰ ল'ৰা ছোৱালী দিল্লীলৈ পঠাই দিয়ে পঢ়িবই, মুম্বাইলৈ পঠাই দিয়ে, বাকী মনৰ ল'ৰা ছোৱালীয়ে পঢ়িব নালাগে। গতিকে এইবিলাক কংগ্ৰেছৰ দিনত হৈছিলে, আমি এইবিলাক বন্ধ কৰিছো। এতিয়া উদ্যমিতা ফৰ্ম পালে নাই? উদ্যমিতা ফৰ্ম পালে নাই? লাখপতি বাইদেউ ফৰ্ম, লাখপতি বাইদেউ অকমান আছে নাই এতিয়া? লাখপতি বাইদেউ হ'ব লাগিব, আৰু লাখপতি বাইদেউ কৰিহে সঁচাকে কৈছো, লাখপতি বাইদেউ কৰি এবাৰ 10,000 টকা লগত কাম কৰক, আহবাৰ 25,000 টকা লওক, আৰু সকলো লাখপতি হওক। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে, ল'ৰাবিলাকক আত্মনিৰ্ভৰ অসমৰ আমি 2 লাখৰ পৰা 5 লাখ টকা দিম। ল'ৰাই কিন্তু কাম কৰিব লাগিব, ল'ৰাই মটৰ চাইকেল কিনি আড্ডা মাৰি ঘূৰি ফুৰিলে নহ'ব। নতুন অসমৰ কাৰণে সকলোৱে কাম কৰিব লাগিব, নতুন ভাৰতৰ কাৰণে সকলোৱে কাম কৰিব লাগিব। যে বৰবৰুৱা পঞ্চায়ত য'ত মিটিং কৰি আছিলোঁ, এই পঞ্চায়তটোত আমি 1900 ভোটৰ ব্যৱধানত হাৰিছিলোঁ। আজি মোৰ এনেকুৱা লাগিলে যে এই পঞ্চায়তত আমি 1900 ভোটৰ ব্যৱধানত এবাৰ জিকিম, কাৰণ ৰাইজৰ এনেকুৱা সঁহাৰি, এই সঁহাৰিয়ে মোক অত্যন্ত শক্তি দিছে। গতিকে আকৌ কৈছোঁ যে বৰবৰুৱা পঞ্চায়তত বিধানসভাত আমি 1900 ভোটত হাৰিছিলোঁ, এইবাৰ 1900-2000 ভোটত বৰবৰুৱাত জিকিম। আৰু এই কথাবিলাকে প্ৰমাণ কৰে যে তপন গগৈ ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে সাংসদ হ'ব, আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত সহায় কৰিব। একেবাৰে কণ্টেষ্ট নহয়, দেখিছেই নহয় আপোনালোকে কংগ্ৰেছৰ মিটিঙত 200 মানুহ, আপোনালোকেই বাতৰিত চবতেতো ঘূৰি আছে। কংগ্ৰেছৰ মিটিঙত ক'ৰবাত 200ৰ ওপৰত মানুহ হৈছে নেকি? আপোনালোককে মই সুধিছোঁ, 200-200ৰ ওপৰত কংগ্ৰেছৰ মিটিঙত মানুহ হৈছে নেকি? কংগ্ৰেছৰ মিটিঙত 200, আৰু আমাৰ এটা পঞ্চায়তৰ মিটিঙত 1200। এয়া সদায় পঞ্চায়তৰ বৰবৰুৱাৰ মিটিং। মই ৰাইজক সুধিছিলোঁ যে বাহিৰৰ মানুহ আছে নেকি, কৈছে নাই, অকল বৰবৰুৱা পঞ্চায়তৰ মিটিং 1200-1300। ই প্ৰমাণ কৰে যে বিজেপিৰ সংগঠন অতি শক্তিশালী। ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল পায়, ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাল পায়, আৰু সেইকাৰণে বৃহৎ ভোটৰ ব্যৱধানত আমি যোৰহাটত জয়লাভ কৰিম।